জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গোটেই অসমখন হুলস্থুল হৈ গৈছিলে, সকলো শোকত ভাগি পৰিছিলে। তাৰপিছতে আপোনালোকৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যন যিকেইজন আছিলে জুবিনদাৰ লগত, তেওঁলোকে কোনো এটা মন্তব্য দিব নোৱাৰিলে। অসমবাসীয়ে পগলা হৈ গৈছিলে জানোচা তেওঁলোকৰ ওপৰত তেওঁলোকে কিবা এটা মন্তব্য আগবঢ়াই। আচলতে ঘটনাটো হৈছিলে কি, আপোনালোকে মিডিয়া মাতি কোনো ধৰণৰ মন্তব্য দিব নালাগিছিলে নহয়। ফেচবুকতে ভিডিঅ' এটা বনাই আপোনালোকে ভিডিঅ'টো এৰি দিব পাৰিলে হয়। আচলতে ঘটনাটো হৈছিলে কি, কিহৰ পৰা কি হ'বলৈ পালে সেইটো কৰিব নোৱাৰিলে। অসমৰ মানুহ অসম পূৰা জ্বলি গৈছিলে, একদম হিয়া ফাটি গৈছিলে জুবিনদাৰ মৰাৰ খবৰটো পাই পেলাই। আৰু আপোনালোক নিগনি গাঁতত সোমাই আছিলে। নিতুমণি দায়েও চিঞৰি চিঞৰি কৈছিলে আপোনালোকে কিবা এটা মন্তব্য দিয়ক, কিন্তু আপোনালোকে মন্তব্য নিদিলে। ভিডিঅ' এৰিলে অকণ ধাৰাবাহিক কৰা নিচিনাকৈ, ধাৰাবাহিকহে শ্বুটিং কৰিছে আপোনালোকে। তেনেকৈ আপোনালোকে সেই 2 ছেকেণ্ড 3 ছেকেণ্ডৰ ভিডিঅ' এৰি অসমবাসী ৰাইজৰ ৰং চালে। আৰু 7 দিনৰ পিছত সৎকাৰ কৰি অহাৰ পিছত শ্যামকানু মহন্তই চাফাই দিছে যে অসমবাসী ৰাইজে ক্ষমা কৰি দিয়ক। অসমবাসী ৰাইজে আপোনালোকক কিয় ক্ষমা কৰি দিব বাৰু কওকচোন? যিটো সময়ত অসমৰ সকলো ৰাইজৰ বুকুত জুই জ্বলি আছিলে, অন্তৰ ভাগি গৈছিলে, খোৱা বোৱা বাদ দি দিছিলে, সেইখিনি সময়ত আপোনালোক নিগনি গাঁতত সোমাই আছিলে। আৰু যেতিয়া সৎকাৰ কৰা হ'ল তাৰপিছতে ওলাই আহি পেলাই ফেচবুক লাইভ দি পেলাই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা কৰিছে। লাজ চৰম বোলা বস্তুটো নাইনে আপোনালোকৰ? এই চেনেলত আহি পেলাই দেখোন একে ডাঙৰ কথা কৈ থাকে। আপোনালোকৰ কথাবিলাক আমি টিভিৰ আগত বহি পেলাই এনেকৈ মুখখন মেলি পেলাই শুনি বহি থাকোঁ, হয় বুলি ভাবোঁ। কিন্তু আপোনালোকৰ যে এনেকুৱা স্বভাৱ চৰিত্ৰ, এনেকুৱাবিলাক স্বভাৱ কিছুমান লুকাই আছে, সেইবিলাক কথা আমি গমেই পোৱা নাছিলোঁ। এতিয়াহে আপোনালোকৰ আচল মুখাবিলাক খোল খাই যায়, গম পাইছেনে নাই? এতিয়াতো এই সিদ্ধাৰ্থ শৰ্মা নে কি, সেইটোৱেতো কোনো আজিলৈকে মন্তব্য এটা দিয়া নাই আচলতে হৈছিলে কি। তাকোনো বাৰু অসমৰ ৰাইজে এৰি দিবনে বাৰু কওকচোন বাৰু?